দ্ৰুপাগৰ এটি কণমানিয়ে ৰাইজৰ পৰা খুজিলে সহায়। হয়, লখিমপুৰ জিলা অসম অৰুণাচল সীমান্তৱৰ্তী দ্ৰুপাং গোশালা বিষ্ণুপুৰকে ধৰি কেইবাটাও অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত ৰাইজৰ অৱস্থা তথ্যপ্ৰিয়াছ হৈ পৰিছে। আনহাতে অঞ্চলটোৰ এটা পৰিয়ালৰ সকলো সপোন ছাৰখাৰ হৈ গ'ল বন্যহস্তীৰ বাবেই। তথ্যমতে বিগত বহুদিনৰ পৰা অঞ্চলটোত বন্যহস্তীৰ তাণ্ডৱ চলি আছে যদিও চৰকাৰী পক্ষই কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত যোৱা নিশা দুটা বনৰীয়া হাতী পাহাৰৰ পৰা নামি আহি গোশালা অঞ্চলৰ দিন দৰিদ্ৰ ব্যক্তি হৰেণ গোৱালাৰ ঘৰত সোমাই ঘৰৰ সকলো আচবাব বাচন বৰ্ত চাউলৰ বস্তা আদি ভাঙি চিঙি নষ্ট কৰাৰ লগতে নৱনিৰ্মিত ঘৰটোৰ পকী ৱাল ভাঙি শেষ কৰে। আজিলৈকে কোনো চৰকাৰী সুবিধা নোপোৱা ব্যক্তিজনে বাগানত দিন হাজিৰা কৰি কোনোমতে নতুনকৈ ঘৰখন গঢ়িছিল। পিতৃ দুখ কষ্ট আৰু নিজৰ সকলো কিতাপ বহি হাতীয়ে নষ্ট কৰা দেখি চতুৰ্থ শ্ৰেণীত পঢ়ি থকা পুত্ৰ পংকজ গোৱালাই উচুপি উচুপি চৰকাৰ আৰু ৰাইজৰ পৰা সহায় বিচাৰি প্ৰাৰ্থনা কৰিছে এইদৰে। বহুত দুখীয়া মানুহ যেনে তেনে কষ্ট কৰি ঘৰটো বনাইছিলে, তাৰপৰা হাতী আহি ঘৰটো ভাঙি দিলে, নষ্ট কৰি পেলালে। আমাৰ ঘৰটো কালি হাতী আহি ভাঙি শেষ কৰি দিলে, ৱাল চোৱাল আৰু আমাৰ কাপোৰ চাপোৰবোৰ ফালিলে, কিতাপ বহি মোৰ পঢ়া সেইবিলাকো গছকি ফালিলে। তাৰপৰা আমাৰ চাউল আছিলে, চাউলৰ বস্তা ফালি চাউল খালে, তাৰপৰা কলগছ চলগছ ভাঙিলে, তাৰপৰা লাহেকৈ ওলাই গ'লগৈ। আমাক চৰকাৰে সহযোগিতা কৰিবলৈ অনুৰোধ কৰিলোঁ।